সোমবাৰে নিশা দুলিয়াজান দিল্লী পাব্লিক স্কুলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। দিল্লী পাব্লিক স্কুলত সুব্ৰমণিয়াম স্বামীক অধ্যক্ষ হিচাপে নিযুক্তি দিয়াক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। সোমবাৰৰ নিশা দুলিয়াজান দিল্লী পাব্লিক স্কুলত উত্তপ্ত পৰিস্থিতি। নিশা দিল্লী পাব্লিক স্কুলৰ সন্মুখত আছুৰ তীব্ৰ প্ৰতিবাদ। দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ সুব্ৰমণিয়াম স্বামীক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি মাজনিশালৈকে আছুৰ প্ৰতিবাদ। আছুৰ দাবী, সোমবাৰৰ নিশা দুলিয়াজান দিল্লী পাব্লিক স্কুলৰ অতিথিশালাত পৰিয়ালৰ সৈতে উপস্থিত হোৱা সুব্ৰমণিয়াম স্বামীক দিল্লী পাব্লিক স্কুলৰ চাৰিসীমাৰ পৰা আঁতৰাই পঠিয়াব লাগে। এই দাবী অটল হৈ আছুৱে নিশা দিল্লী পাব্লিক স্কুলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি পৰিৱেশ উত্তাল কৰি তোলে। আছুৰ দাবী, দুলিয়াজান দিল্লী পাব্লিক স্কুলত এগৰাকী যোগ্য আৰু নিকা অধ্যক্ষ নিযুক্তি প্ৰদান কৰিব লাগে। কিন্তু আছুৰ দাবীক ভেঙুচালি কৰি দিল্লী পাব্লিক স্কুল ছচাইটিৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই গোপনে বাহিৰৰ এগৰাকী বিতৰ্কিত ব্যক্তিক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি সোমবাৰৰ নিশা আছুৰ দুলিয়াজান আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দিল্লী পাব্লিক স্কুলৰ চৌহদৰ পৰিৱেশ উত্তাল কৰি তোলে। কোনো কথা নাই, অইল কৰ্তৃপক্ষৰ লগত দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ আৱাসিক বিষয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ আলোচনা হৈছিল আৰু এই গুৰুত্বপূৰ্ণ আলোচনাখনত আমি কৈছিলো যে DPSৰ দৰে এখন শিক্ষা প্ৰতিষ্ঠানত বাহিৰাগত এগৰাকী বিতৰ্কিত ব্যক্তিক ইয়াত অধ্যক্ষ হিচাপে নিযুক্তি দিয়া কাৰ্যক আমি দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাই বিৰোধিতা কৰিছিলো আৰু আমি বৰ্তমানো বিৰোধিতা কৰি আহিছো। আৰু ইয়াৰ লগে তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল যে আলোচনা নোহোৱা পৰ্যন্ত, গোটেই দুলিয়াজানবাসীৰ লগত আলোচনা নোহোৱা পৰ্যন্ত সেই বিতৰ্কিত ব্যক্তিগৰাকীক ইয়াত অধ্যক্ষ হিচাপে নিযুক্তি নিদিয়ে। তাৰ পিছৰ পৰ্যায়তো অইল কৰ্তৃপক্ষ আৰু DPS কৰ্তৃপক্ষ দুলিয়াজানে তেখেতসকলে ৰাতি 11 বজাত এই বিতৰ্কিত অধ্যক্ষগৰাকীক ইয়াৰ গেষ্ট হাউচলৈ তেখেতসকলে মানে প্ৰশাসনৰ জৰিয়তে প্ৰশাসনৰ প্ৰটেকশ্যনৰ জৰিয়তে তেখেতসকলে ইয়ালৈ আদৰি আনিছে। সেই কথা আমি তীব্ৰ বিৰোধিতা কৰিছো। আমি দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাই বাৰেপতি কৰি আহিছো যে অসমৰ এগৰাকী যোগ্য থলুৱা ব্যক্তিক ইয়াত নিযুক্তি দিব লাগিব, কিন্তু সেই কথাখিনি তেখেতসকলে নকৰিলে। তাৰ পিছৰ পৰ্যায়ত এগৰাকী বিতৰ্কিত অধ্যক্ষক ইয়ালৈ পুনৰ আনিব বিচাৰে। আগতে এগৰাকী বিতৰ্কিত অধ্যক্ষই ইয়াত এগৰাকী শিক্ষয়িত্ৰীৰ লগত দৰে পৰিছে। তাৰ পিছৰ পৰ্যায়তো এই শিক্ষাগুৰুগৰাকীৰ লগতে অধ্যক্ষগৰাকী যি সময়ত ইয়ালৈ আহিছে, সেই শিক্ষাগুৰুগৰাকী সেই অধ্যক্ষগৰাকীও তেখেতে অন্য এখন DPS বিদ্যালয়ত তেখেতৰ এনেকুৱা ধৰণৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। গতিকে কৈছো যে আমি তেনেকুৱা ধৰণৰ বিতৰ্কিত ব্যক্তি এজনক আমাৰ দুলিয়াজান DPSত কিহৰ কাৰণে ইয়াত অধ্যক্ষ হিচাপে নিযুক্তি দিছে। আৰু যদি তেনেকুৱা ধৰণৰ কৰিলে হৈছে যে তেতিয়াহ'লে আমি কিন্তু দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাই কেতিয়াও হাৰ হ'বলৈ বহি নাথাকো। আজি পুনৰ অইল কৰ্তৃপক্ষ আৰু DPS ছচাইটিয়ে তেখেতক অতি লজ্জাজনকভাৱে ৰাতি 11:30 বজাত চোৰৰ দৰে ইয়াত প্ৰৱেশ কৰাইছে DPSৰ আৱাস গৃহত। গতিকে আমি তাক বিৰোধিতা কৰিছো আৰু অতি শীঘ্ৰে যদি সেই অধ্যক্ষগৰাকীক যদি উলিয়াই নিদিয়ে, তেন্তে ইয়াৰ পৰা যদি বাহিৰ কৰি নিদিয়ে, তেতিয়াহ'লে আমি দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। কেমেৰা সহযোগী শৈলেন গগৈৰ সহযোগত দুলিয়াজানৰ পৰা ঘনকান্ত খনিকৰ, অসম ভিউ।